পঞ্জাবত উজলিল দেৰগাঁৱৰ খেলুৱৈ সৰ্বভাৰতীয় পৰ্যায়ত পঞ্জাবৰ কাপুৰথালাত যোৱা ইংৰাজী 18 পৰা 19 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কাৰাটে প্ৰতিযোগিতাত দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চেল আৰ্ট একাডেমীৰ সাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত মুঠ 11 গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে আৰু মুঠ 12টাকৈ মেডেল পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে 12টা মেডেলৰ ভিতৰত 10টা গোল্ড, এটা সিলভাৰ আৰু এটা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয়। লগতে টুৰ্ণামেণ্টত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়। দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চেল আৰ্ট একাডেমীয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জিলাৰ কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়াৰ উপস্থিতিত বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে একাডেমীৰ প্ৰশিক্ষক সঞ্জীৱ বৰাক অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈসকলৰ সফলতাত অভিভাৱকসকল আৰু সমূহ দেৰগাঁওবাসী ৰাইজ উৎফুল্লিত হোৱাৰ পৰিলক্ষিত হয়। মই শ্ৰদ্ধা নিবেদন জনাইছোঁ। মই সঁচাকৈয়ে আনন্দিত। সঞ্জীৱ বৰাই কৈ থাকে যে মোৰ এখন এনেকুৱা একাডেমি আছে আৰু মোৰ আণ্ডাৰত প্ৰায় কিমানখন বুলি কৈছিলে 11খন একাডেমি আছে। আজি 11খন একাডেমি যিসকল ইনষ্ট্ৰাক্টৰ মাৰ্চেল এই সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে খেলুৱৈয়ে সৰু পঞ্জাবত গৈ এই কাৰাটে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি এই খঙিয়াবাসী ওচৰলৈ দেৰগাঁও অঞ্চললৈ গোলাঘাট জিলালৈ আৰু অসমলৈ যি গৌৰৱ আৰু সুনাম কঢ়িয়াই আনিছে মই সকলোলৈকে মোৰ ফালৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।